নমস্কাৰ বন্ধুসকল, আপুনি কেতিয়াবা ভাবি চাইছেনে যে আপুনি দিনটোত কিমান সময় মোবাইল ফোনত কটায়? কিছু মিনিট, কিছু ঘণ্টা নে গোটেই দিনটো? আজি আমি কথা পাতিম এটা এনে বিষয়ৰ ওপৰত যিটো আমাৰ জীৱনৰ এটা অংশ হৈ পৰিছে, সেইটো হ'ল মোবাইল এডিকশ্যন। এই এডিকশ্যনে আমাৰ জীৱনত কেনেদৰে প্ৰভাৱ পেলায় আৰু ইয়াৰ পৰা কেনেকৈ মুক্তি পাব পাৰি সেই বিষয়ে আজি আমি বিতংকৈ কথা পাতিম। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। মোবাইল ফোন আমাৰ জীৱনৰ এটা অপৰিহাৰ্য অংশ। ইয়াৰ জৰিয়তে আমি পঢ়া শুনা কৰোঁ বা বন্ধু বান্ধৱৰ সৈতে কথা পাতোঁ, খবৰ পঢ়োঁ, আনকি কামো কৰোঁ। কিন্তু এটা সময় আহে যেতিয়া এই সুবিধাটো এটা এডিকশ্যনলৈ পৰিণত হয়, মানে এটা নিচা। আপুনি কেতিয়াবা লক্ষ্য কৰিছেনে যে ফোনটো হাতত লৈছিলে মাত্ৰ এটা মেছেজ চাবলৈ, কিন্তু এঘণ্টাৰ পিছতো আপুনি ইনষ্টাগ্ৰাম বা ইউটিউবত স্ক্ৰল কৰি আছে। আৰু এইটোৱেই হৈছে এটা মোবাইল এডিকশ্যনৰ লক্ষণ। গৱেষণাৰ মতে এজন ব্যক্তিয়ে গড় দিনটোত 3 পৰা 4 ঘণ্টা মোবাইল ফোনত কটায়, কিন্তু কিছুমানৰ ক্ষেত্ৰত এই সময় 6 ঘণ্টাৰ পৰা 8 ঘণ্টালৈকে বাঢ়ি যায়। তেনে ক্ষেত্ৰত ই আমাৰ জীৱনৰ ওপৰত কি প্ৰভাৱ পেলায় জানেনে? মোবাইল এডিকশ্যনে আমাৰ জীৱনত বিভিন্ন দিশত বেয়া প্ৰভাৱ পেলায়। আহক আমি কেইটামান প্ৰধান প্ৰভাৱৰ বিষয়ে জানো। 1 নম্বৰ, মানসিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ। অত্যাধিক মোবাইল ব্যৱহাৰৰ ফলত মানসিক চাপ, উদ্বেগ আৰু ডিপ্ৰেশ্যনৰ দৰে সমস্যা বাঢ়িব পাৰে। সামাজিক মাধ্যমত আনৰ জীৱনৰ সৈতে নিজৰ জীৱন তুলনা কৰিলে আমি নিজকে অপৰ্যাপ্ত বুলি ভাবোঁ, আৰু সেয়ে আমাৰ আত্মবিশ্বাসো হেৰাই যায়। 2 নম্বৰতে শাৰীৰিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ। অত্যাধিক ফোনত কথা পতা বা ফোন ব্যৱহাৰ কৰাৰ ফলত চকুৰ সমস্যা, ডিঙি আৰু পিঠিৰ বিষ আৰু নিদ্ৰাহীনতাৰ দৰে সমস্যা হ'ব পাৰে। আপুনি কেতিয়াবা গম পাইছেনে যে ৰাতি ফোন চাই থাকিলে মানুহৰ টোপনি নাহে, আৰু এইটোও এটা ফোন এডিকশ্যনৰে লক্ষণ। 3 নম্বৰতে সামাজিক সম্পৰ্কৰ ক্ষতি। ফোনত ডুবি থকাৰ বাবে আমি পৰিয়াল আৰু বন্ধু বান্ধৱীৰ সৈতে কম সময় কটাওঁ, ফলত সম্পৰ্ক আমাৰ দুৰ্বল হৈ পৰে। 4 নম্বৰতে উৎপাদনশীলতাৰ হ্ৰাস। ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত মোবাইল এডিকশ্যনে পঢ়া শুনাত মনোযোগ হেৰুৱাই দিয়ে। কৰ্মক্ষেত্ৰতো এই কামৰ গুণগত মানৰ ওপৰত প্ৰভাৱ পেলায়। এতিয়া প্ৰশ্ন হ'ল এইটো যে এই এডিকশ্যনৰ পৰা কেনেকৈ মুক্তি পাম? ইয়াত কেইটামান মই সহজ পদক্ষেপৰ কথা আপোনালোকক কৈছোঁ। 1 নম্বৰতে সময়ৰ সীমা নিৰ্ধাৰণ কৰক। আপোনাৰ ফোন ব্যৱহাৰৰ বাবে এটা নিৰ্দিষ্ট সময় নিৰ্ধাৰণ কৰক। উদাহৰণস্বৰূপে দিনটোত 1 ঘণ্টা বা 2 ঘণ্টা সামাজিক মাধ্যমৰ বাবে। এনেকুৱা কিছুমান এপ্লিকেশ্যনো আছে যেনে ডিজিটেল ৱেলবিং বা স্ক্ৰীণ টাইম। এই এপ্লিকেশ্যনবোৰ ব্যৱহাৰ কৰি আপুনি নিজৰ সময় নিৰীক্ষণ কৰিব পাৰে। 2 নম্বৰতে ফোনমুক্ত সময় সৃষ্টি কৰক। ঘৰত এটা নিৰ্দিষ্ট সময় বা স্থানত ফোন ব্যৱহাৰ নকৰাৰ নিয়ম কৰক, যেনে খাদ্য খাওঁতে বা খোৱাৰ আগতে বা বিচনাৰ ওচৰত ফোন ব্যৱহাৰ নকৰাটো এটা ভাল উপায়। বিকল্প কাম বিচাৰক। ফোনৰ পৰিৱৰ্তে কিতাপ পঢ়ক, ব্যায়াম কৰক বা নতুন হবি এটা শিকক। ইয়াৰ ফলত আপোনাৰ মনোযোগ ফোনৰ পৰা লাহে লাহে আঁতৰি যাব। 4 নম্বৰতে এটা গুৰুত্বপূৰ্ণ কথা, মোবাইলৰ ন'টিফিকেশ্যনবোৰ বন্ধ কৰক। অনাৱশ্যক ন'টিফিকেশ্যনে আমাক মোবাইলটো চাবলৈ বাধ্য কৰে, সেইবাবে ন'টিফিকেশ্যন বন্ধ কৰি ৰাখিলে আপুনি বাৰে বাৰে ফোনটো চোৱাৰ পৰা ৰক্ষা পাব। মানুহৰ সৈতে সংযোগ স্থাপন কৰক। পৰিয়াল আৰু বন্ধুৰ সৈতে মুখামুখি কথা পাতক, ই আপোনাৰ মানসিক স্বাস্থ্যৰ বাবেও ভাল। মোবাইল ফোন আমাৰ জীৱনৰ এটা গুৰুত্বপূৰ্ণ অংশ, কিন্তু ইয়াক আমাৰ জীৱন নিয়ন্ত্ৰণ কৰিবলৈ দিয়া উচিত নহয়। সঠিক ভাৰসাম্য ৰক্ষা কৰি আমি আমাৰ সময়, স্বাস্থ্য আৰু সম্পৰ্কবোৰক ইয়াৰ কুপ্ৰভাৱৰ পৰা ৰক্ষা কৰিব পাৰোঁ। তেনে আজিৰ পৰা এটা সৰু পদক্ষেপ লওক,
হয়তো এঘণ্টাৰ বাবে আপুনি ফোনটো আঁতৰত ৰাখক আৰু নিজৰ বাবে সময় উলিয়াওক। আপুনি মোবাইল এডিকশ্যনৰ পৰা মুক্তি পাবলৈ কি কৰে তলত কমেণ্টত শ্বেয়াৰ কৰক। যদি এই ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰক, শ্বেয়াৰ কৰক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পিছত আকৌ লগ পাম এনেকুৱা এটা নতুন ভিডিঅ' লৈ। তেতিয়ালৈকে জয় হিন্দ, জয় আই অসম।